পূব মঙ্গলদৈ উন্নয়ন খণ্ডত ব্যাপক দুর্নীতি। পঞ্চায়ত সচিব খগেন্দ্ৰ কলিতাই সংগঠিত কৰিছে এই দুর্নীতি। আঁচনিৰ বিল মুকলাই দিয়াৰ নামত 10% কমিছন আদায় লোৱাৰ অভিযোগ। খণ্ড উন্নয়ন বিষয়ক অভিযোগ দাখিল কৰি ন্যায়িক তদন্তৰ দাবী। দৰঙৰ পূব মঙ্গলদৈ উন্নয়ন খণ্ডৰ অধীনস্থ উজাগাঁও গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। উজাগাঁও গাঁও পঞ্চায়তৰ সচিব খগেন্দ্ৰ কলিতাই পঞ্চায়তখনত সংঘটিত কৰিছে এই দুৰ্নীতি। অভিযোগ মতে গাঁও পঞ্চায়তখনৰ সচিব খগেন্দ্ৰ কলিতাই মাহেকত 2 বা 3 দিন অফিচত আহি পঞ্চদশ বিত্তীয় আয়োগৰ ইণ্টাৰেষ্ট ফাণ্ডৰ লগতে কণ্টিজেঞ্চি ফাণ্ডৰ নামত লাখ লাখ টকা বিভাগীয় নীতি নিৰ্দেশনা উলংঘা কৰি আত্মসাৎ কৰিছে। তাৰোপৰি সচিবজনে পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ লগতে অন্যান্য আঁচনিৰ বিল মোকলাই দিয়াৰ নামত 10% কমিছন লোৱাৰ তথ্য প্ৰমাণ পোৱা গৈছে। সচিবজনে গাঁও পঞ্চায়তত উপস্থিত নাথাকি অইন ঠাইৰ পৰা ধনৰ বিনিময়ত আঁচনিৰ ধনসমূহ মোকলাই দিয়াৰ লগতে পঞ্চায়তখনত এক ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খাৰুপেটীয়াৰ যুৱক ৰুস্তম আলীয়ে। এই সন্দৰ্ভত পূব মঙ্গলদৈ উন্নয়ন খণ্ড বিষয়াক লিখিত অভিযোগ দাখিল কৰি ন্যায়িক তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। লগতে পঞ্চায়ত সচিব খগেন্দ্ৰ কলিতাক উজাগাঁও গাঁও পঞ্চায়তৰ পৰা বদলি কৰাৰো দাবী তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। উজাগাঁও গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব খগেন্দ্ৰ কলিতা তেওঁ মানুহজন আচৰিত ধৰণে এটা বছৰতে 4বাৰকৈ বদলি হৈ আহিছে উজাগাঁও গাঁও পঞ্চায়ত। তেওঁক ইয়াৰ পৰা বদলি কৰা হয় যদিও ৰহস্যজনকভাৱে কিছুদিন পিছত আকৌ ৰিটাৰ্ণ হৈ আহে। নিশ্চয় ইয়াত কিবা ৰহস্য আছে আৰু ইয়াতকৈ তেওঁৰ যিটো ৰহস্য মই নিজাববীয়াকৈ অনুসন্ধান কৰি পালোঁ। ইণ্টাৰেষ্ট ফাণ্ডৰ লগতে আপোনাৰ কণ্টিজেঞ্চি ফাণ্ডৰ নামত কোনো ধৰণৰ নীতি নিয়ম উলংঘা নীতি নিয়ম হেৰি নকৰি তেওঁ লাখ লাখ টকা আপোনাৰ বিল মোকলাই লোৱাৰ লগতে আপোনাৰ পঞ্চদশ বিত্তীয় আয়োগৰ লগতে পঞ্চায়তৰ উন্নয়নমূলক কাম কাজৰ বিল মোকলাই দিয়াৰ নামত 10%কৈ টকা তেওঁক লাগে। তেওঁক 10% টকা নিদিলে বিল নাপায়। আচৰিত ধৰণে তেওঁ পঞ্চায়তত মাহেকত 2-3 দিনো নাহে। হোটেল মধুবনত মানুহক লগ ধৰি 10%কৈ টকা তাক আদায় দিব লাগে আৰু সেইখিনি তথ্য প্ৰমাণ আমাৰ হাতত মজুত আছে। এই 10%কৈ টকা নিদিলে তেওঁ কোনো ধৰণৰ বিল মোকলাই নিদিয়ে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিগত কেইবাদিন ধৰিও তথ্য প্ৰমাণ সহকাৰে এই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰি আছোঁ যদিও কোনো ধৰণৰ বিহিত ব্যৱস্থা এতিয়ালৈকে আমাৰ তেনেকুৱা দৃষ্টিগোচৰ হোৱা নাই। গতিকে আপোনালোকক পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ বিভাগীয় বিষয়াসকলক, এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত ন্যায়িক তদন্ত কৰি শাস্তিমূলক বিহিত ব্যৱস্থা লোৱাৰ লগতে শাস্তিমূলকভাৱে উজাগাঁও গাঁও পঞ্চায়তৰ পৰা বদলি কৰাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কমিশ্যনটো কিহৰ কাৰণে লয়? কমিশ্যনটো আপোনাৰ বিল মোকলাই দিয়াৰ নামত। তেওঁক 10% নিদিলে কিহৰ বিল? যিকোনো ধৰণৰ বিল, যদি পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ আপোনাৰ বিল প্ৰমাণ আছে আমাৰ হাতত, পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ বিল মোকলাই দিয়াৰ নামত তেওঁক 10% নিদিলে তেওঁ কোনো ধৰণৰ বিল নিদিয়ে। কামবোৰ কেনেকুৱা হৈছে? কামবোৰ আপোনাৰ চোৱা মেলাৰ কোনো কথা নাই। তেওঁক পইচা 10% দিলেই হ'ল আৰু কামৰ লগত কোনো মিল নাই। তেওঁক পইচা পালেই হ'ল আৰু পইচা দিলে বাছ বিল পাব। আঁচনি হিচাপে কাম হৈছে নে নাই? আঁচনি মই ক'লোঁ নহয়, আপুনি যেতিয়া কাম আপোনাক এটা দিছে আপুনি কাম কৰক নকৰক কোনো কথা নাই। তেওঁ হোটেল মধুবনত বহিব, 70,000 টকাৰ বিল এটাত আপুনি 7,000 টকা লৈ যাব, বিল পাই যাব, অসুবিধা নাই। কাম কৰাৰ লগত নকৰাৰ লগত কোনো কথা নাই। কাম নকৰিলেও কাম নকৰিলেও তেওঁ বিল মোকলাই দিব, 10% তেওঁক দিলেই হ'ল আৰু।